Respected teachers, respected viewers, and my dear friends, welcome back. আপোনালোকে থাম্বনেলত দেখি বুজি পাইছে মই আজি কি আলোচনা কৰিবলৈ ওলাইছো হয় গুণত খবৰ নোটিস আহি গল গুণত খবৰ রুলস এন্ড রেগুলেশন আগতে দিছিল এতিয়া আকৌ অর্ডার রূপে আহি গল ক্রাইটেরিয়া আহি গল কি কি কৰিব লাগিব কাৰ কি ডিউটি কোনে কেতিয়া থাকিব লাগিব কিমান সময়লৈ থাকিব লাগিব আৰু কাৰ কি ডিউটি এইটো অর্ডারত আপোনালোকে পাই যাব সো আজিৰ ভিডিওটোত গোটেইখিনি এনালাইসিস কৰিম আৰু এইটো অর্ডারত কি লিখা আছে এইটো পঢ়িম তো আপোনালোকে ভিডিওটো হেকলৈকে চাব and one request to you channel নতুন হলে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো লেটস স্টার্ট দা রেসপেক্টেড ভিউয়ার্স রেসপেক্টেড টিচার্স আপোনালোকে যি যে দায়িত্ব তো পৰিবই কোনো না কোনো দায়িত্ব আপনি থাকিবই যেহেতু টিচার হৈ আছে আপনি তাৰ মানে যদি আপনি নোডাল টিচার হয় তাহলে আপনার কি কৰিব লাগিব যদি আপনি ইনভিজিলেটর হয় তাহলে আপনার কি কৰিব লাগিব আৰু এক্সটার্নাল ইভালুয়েটর জনৰ আজি এবাৰ কি কি দায়িত্ব পৰিছে এইটো বিষয়ে মই অলরেডি আলোচনা কৰিছিলো ডিটেইলস আলোচনা কৰি আজি ইমান ডিটেইলস আলোচনা নকৰো আজি এই অর্ডারটোত কি কি লিখা আছে এইখিনি কথা কৈ দিম আপোনালোকৰ আৰু আপোনালোকৰ দায়িত্বটো এন্ড রোল এন্ড রেসপন্সিবিলিটি যেটো আছে আপোনালোকৰ হেতু আপোনালোকে এই অর্ডারত পাই যাব প্ৰথম কথা হৈছে জীবৰ মানে স্কুলত গুণোৎসৱ হৈ আছে এবাৰ ফার্স্ট ফেজত এইটো অবশ্য সেকেন্ড আৰু থার্ড ফেজতো লাগু হৈ যাব আপনি যেটো স্কুলত আছে আপনি নোডাল টিচার নহয় আপনি এনে টিচার তাহলে আপনার ডিউটি ধর ইনভিজিলেটর পড়া নাই একো পড়া নাই এইটো অর্ডারত লিখা আছে যে আপনি যদি অনলি টিচার হৈ আছে স্কুলত এই এক্সটার্নাল ইভ্যালুয়েশনৰ দিনা আপনি অকল অফলাইন এন্ড অনলাইন অ্যাটেন্ডেন্স দিবৰ কাৰণেহে তাত যাব লাগিব মানে অনলাইন এন্ড অফলাইন অ্যাটেন্ডেন্স দি পেলাই আপনি তাত স্কুলত ৰখিব নালাগে আপনি হেদিন এখন পেইড লিভ যদি কোৱা হয় ভুল নহব মানে আপনি অ্যাটেন্ডেন্সটো দি পেলাই আপনি আহি যাব লাগিব আপনি ইভালুয়েশনত ইন্টারফেয়ার কৰিব নোৱাৰিব বা এন্টার কৰিব নোৱাৰিব আৰু বেসিক্যালি বেছিভাগ টিচাৰৰে ইনভিজিলেটৰি ডিউটিখিনি পৰিব দুই এটা এনেকুৱা স্কুলত যিবোৰ স্কুলত বহুত টিচাৰ আছে সেই স্কুলৰ টিচাৰখিনি হয়তো দুই এটা স্কুলত ইনভিজিলেটৰ ডিউটি নপৰিব পাৰে স্পেশালি সেকেন্ডাৰী স্কুলত কিছু সংখ্যক টিচাৰ থাকিব যাৰ ইনভিজিলেটৰি ডিউটি নপৰিব তো তেওঁলোকে এনেকুৱা এটা অ্যাটেন্ডেন্স এন্ড অফলাইন এন্ড শিক্ষা সেতু এন্ড অফলাইন অ্যাটেন্ডেন্স দি পেলাই আপোনালোকে আহি যাব লাগিব আৰু নোডাল টিচাৰ খিনিৰ দায়িত্ব হৈছে 8টা বজাৰ পূৰ্বে ইয়াতে লিখা আছে 8টা বজাৰ পূৰ্বে স্কুলটোত যাব লাগিব আৰু 250 ষ্টুডেন্ট যত আছে 250 এভব তাতে দুজনকৈ নোডাল টিচাৰ দিছে এবাৰ এইটো বহুত এটা ভাল পদক্ষেপ হৈছে কাৰণ একজন মানুহৰ 500 400 300 সিগনেচাৰ কৰাটো বহুত হ্যাম্পাৰ হৈ যায় আৰু এক্সট্ৰা দায়িত্ব থাকে কারণ গুণত খবর অল ইন অল তত্ত্বাবধায়ক অফিসারজন নিশ্চয় এক্সটার্নাল ইভালুয়েটরজন কিন্তু এক্সটার্নাল ইভালুয়েটরজনের যিখিনি দায়িত্ব হেতু রেসপন্সিবিলিটি বুঝাই দিয়া দায়িত্ব কিন্তু নোডাল টিচাৰৰ গতিকে নোডাল টিচাৰ এজন হলে বহুত প্রবলেম হয় 250 প্লাসত যে দুজনকৈ নোডাল টিচাৰ দিছে এটো বহুত এটা ভাল কাম হৈছে তো যিকে নহওক নোডাল টিচাৰ জনে 8টা বজাৰ আগতে তাতে উপস্থিত হ'ব লাগিব স্কুলত আৰু তাৰ যিখিনি দায়িত্ব আছে ইভালুয়েশনৰ যিমান গাইডলাইনস আছে অল দ্য গাইডলাইনস ফলো কৰিব লাগিব এজ পার দিস অর্ডার আপোনালোকে এই অর্ডারটো এই যে মই যেটো এটা গাইড বুক দিছিলো দেখাইছিলো সেই গাইড বুকটো আপোনালোকে নিশ্চয় পাইছে সেই গাইড বুক অনুযায়ী যত যি ডিউটি লিখা আছে ঠিক তেনেকুৱা যত যি ইভালুয়েশনৰ সিস্টেম লিখা আছে তেনেকুৱাকৈ আপোনালোকে ইভালুয়েশনটো কৰিব লাগিব এইটো হৈছে নোডাল টিচাৰ দায়িত্ব আৰু ইনভিজিলেটৰৰ দায়িত্ব এবাৰ কি বাঢ়িছে ইনভিজিলেটৰ জনে যে আছে ইনভিজিলেটৰ জন যাব যোৱাৰ পিছত এক্সটার্নাল ইভালুয়েটৰ জনে এটা খাতা মানে ৰেজিষ্টাৰ মেইনটেইন কৰিব ইনভিজিলেটৰৰ সহিৰ কাৰণে সেই ৰেজিষ্টাৰত প্ৰথমে সিগনেচাৰ কৰিব লাগিব আৰু আপোনালোকে 24 ঘণ্টা আগত ওডি এটা যে অপচন আছে শিক্ষা সেতু পোৰ্টেলত ওডিত আপোনালোকে ওডি লিখি আৰু আপোনালোকৰ সেই অৰ্ডাৰ কপিটো তাতে আপলোড কৰিব লাগিব এইটো হৈছে ইনভিজিলেটৰ দায়িত্ব আৰু ইনভিজিলেটৰ জনে যেটো স্কুলত ইনভিজিলেট কৰিব যাব মানে পৰীক্ষক হৈ যাব তাতে আপোনালোকে পৰীক্ষা হেক কৰি আহিব নোৱাৰিব গুণোৎসৱটো শেষ হোৱাৰ পিছত ৰিলিজ অৰ্ডাৰ লৈ আহিব লাগিব এই বিষয়ে মই আপোনালোকক আগতে জনাইছিলো যে এবাৰ ৰিলিজ অৰ্ডাৰ ল'ব লাগিব ইয়াতে লিখা আছে ৰিলিজ অৰ্ডাৰ লৈ আপোনালোকে ৰিলিজ অৰ্ডাৰ ফ্ৰম এক্সটাৰ্নাল ইভালুয়েটৰ তাৰ পৰা আপোনালোকে ৰিলিজ অৰ্ডাৰ ল'ব লাগিব ৰিলিজ অৰ্ডাৰ লৈ গুণোৎসৱটো হেক কৰি গুণোৎসৱৰ পেকেটিং হেক কৰি পেকেটিং
কি কয় পেকিং যি বস্তু আছে সেই পেকিং খিনি 5টা মনে হয় পেকিং আছে 5টা পেকিং টু লাইজন অফিচাৰক দি পেলাই তাৰ পিছত আপোনালোকক ছুটি হ'ব তেতিয়া নডাল টিচাৰৰ ছুটি হ'ব এক্সটাৰ্নাল ইভালুৱেটৰৰ ছুটি হ'ব ইনভিজিলেটৰৰ ছুটি হ'ব হেডমাষ্টাৰ প্ৰিন্সিপালৰো ছুটি হ'ব তো এইখিনি আৰু নডাল টিচাৰ আৰু প্ৰিন্সিপাল হেডমাষ্টাৰৰ দায়িত্ব কিন্তু সেম ইয়াতে কোনো ধৰণৰ ই নাই নডাল টিচাৰজনে যদি 8টাত স্কুলত উপস্থিত হ'ব লাগে হেডমাষ্টাৰজনেও 8টাত স্কুলত উপস্থিত হ'ব লাগিব আৰু ইনভিজিলেটৰ সকলৰ যেটো অৰ্ডাৰ কপি আহিব তাতে আপোনালোকৰ টাইম মেইনটেইন কৰি মানে টাইম মেইনটেইনটো থাকিব মেনশন থাকিব ইয়াতে কিন্তু টাইম মেনশন নাই তো এইখিনি আর এই অর্ডারটোৰ বিষয়ে মই আলোচনা কৰিলো এক্সট্রা ডিউটি আপোনালোকৰ থাকিব যে ওএমআৰ শীট ফিল আপ কৰা এইগুলা ইয়াত কিন্তু লিখা নাই কিন্তু কৰিব লাগিব ইনভিজিলেটৰ বিলাকৰ আৰু নডাল টিচাৰৰ দায়িত্ব হৈছে যে প্ৰতিটো ওএমআৰ শীটতে সিগনেচাৰ কৰিব লাগিব এক্সটাৰ্নাল ইভালুৱেটৰজনৰ দায়িত্ব হৈছে প্ৰতিটো এক্সটাৰ্নাল ওএমআৰ শীটতে ফিল আপ কৰিব লাগিব আৰু নডাল টিচাৰ যেনেকৈ 1250 লৈকে এটা এজন নডাল টিচাৰ ঠিক তেনেকৈ এক্সটাৰ্নাল ইভালুৱেটৰজনও তো সেম বস্তুখিনি থাকিব বিশেষ একো প্ৰবলেম নাই চেঞ্জ হোৱা নাই একে আছে তো অনলি চেঞ্জৰ ভিতৰত এই ৰিলিজ অৰ্ডাৰটো আৰু এই যেটো পেড লিভৰ নিচিনা কৰিছে আর কি টিচাৰ সকলৰ এইটো এবাৰ নতুন সো আজি ইনফৰমেশন ইমানতে শেষ কৰিছো এই অৰ্ডাৰখিনি আপোনালোকে পাই যাব পাইছে মনে হয় আপোনালোকে পঢ়িও ভালকৈ ভিডিওটো শেষ কৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও আপোনালোকে নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পাই থাকিব থ্যাংক ইউ সো মাচ